চাই দিম খুৰী মই ছোৱালীৰো চাই সময়টো এনেকে পাৰ হৈ যাব 2023 চনৰ 11 জুনত ভাৰতীয় জনতা পাৰ্টিৰ অতি সক্ৰিয় কাৰ্যকৰ্তা জোনালী নাথৰ হত্যা হৈছিলে সেই সময়তে মই কথা দিছিলোঁ যে জোনালী নাথৰ ঘৰত আহিম আৰু পৰিয়ালবৰ্গৰ লগতো কথা পাতিম আৰু যিমান পাৰি পৰিয়ালটোৰ কাষত থিয় হৈ থাকিবলৈ চেষ্টা কৰিম যদিও মাজৰ সময়ছোৱাত মই আহিব পৰা নাছিলোঁ আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক মই অনুৰোধ কৰিছিলোঁ যাতে পৰিয়ালটোৰ খা খবৰ লৈ থাকে আৰু তেখেতেও নিয়মিতভাৱে খা খবৰ লৈ আছিলে আৰু আমাৰ কাৰ্যকৰ্তাসকলেও পৰিয়ালটোৰ খবৰ লৈ আছিলে আজি অলপ সময় পাই মই নিজে আহি পৰিয়ালটোৰ বিশেষকৈ জোনালী নাথৰ স্বামী তেওঁৰ মাতৃ দুইটা কন্যা সন্তান সকলোকে আকৌ এবাৰ সমবেদনা জনালোঁ এছপিৰ লগত কেছটোৰ অগ্ৰগতিৰ সম্পৰ্কতো আলোচনা কৰিলোঁ আৰু যিমান দূৰ সম্ভৱ হয় আদালতৰ জৰিয়তে অপৰাধীক শাস্তি দিয়াৰ বাবে আমি চেষ্টা কৰিম আৰু পৰিয়ালটোৰ কাষতো থিয় হৈ থকাৰ বাবে আমি চেষ্টা কৰিম